নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো গণৰাজ্য দিৱস গণৰাজ্য দিৱস হ'ল ভাৰতৰ এক ৰাষ্ট্ৰীয় দিৱস প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে এই দিৱস উদযাপন কৰা হয় ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈছিল সেই দিনাৰ পৰাই ভাৰত এখন সম্পূৰ্ণ গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল গণৰাজ্য দিৱসক গণতন্ত্ৰ দিৱস বুলিও কোৱা হয় ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধান এইখন ২ বছৰ ১১ মাহ ১৮ দিনৰ মূৰত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ তত্ত্বাৱধানত লিখি উলিওৱা হৈছিল ভাৰতৰ সংবিধানখনেই ইয়াৰ সৰ্বোচ্চ আইন গণৰাজ্য দিৱসটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন সেইদিনা ভাৰতৰ ৰাজধানী দিল্লীত